কথাটো কি হ'ল, এইজনৰ এভিডেঞ্চ আমি আগৰ পৰা পাই আছিলোঁ, কিন্তু প্ৰমাণ একো পোৱা নাছিলোঁ বাবে আজি আমি এওঁক ধৰিবৰ কাৰণে হাতেলোতে ধৰিবৰ কাৰণে আজি আমি কাষ্টমাৰ হিচাপে এওঁক যোগাযোগ কৰিলোঁ। এওঁ কৈছে যে আমি তেওঁক আমাক ফটো দিছে কেনেকুৱা ছোৱালী লাগিব। তাৰপিছত আমি হোৱাটছআপ যোগে ফটো দিছিলে, এই ফটোবোৰ হেৰি কৰি পিনি তেওঁলোকক পাতিলোঁ যে আমি কিবা ফচিম নেকি, কিবা হ'ব নেকি, তেনেকৈ সুধিলোঁ। তেওঁ ক'লে যে 17 বছৰে মই এইটো ব্যৱসায় কৰি আছোঁ, যদি একো চিন্তা কৰিব নালাগে, মোৰ পুলিচ চুলিচৰ কিবা জামালা আছে নেকি, একো নাই, ইয়াৰ পুৰা ফুল কনফিডেঞ্চ আছে। তাৰপৰা মোৰ লগতে মই আকাশৰ উপসভাপতি, জিলা সমিতি আৰু মোৰ ভাতৃ সংগঠন বীৰ চিলা সেনা এজন সদস্যক লগত লৈ গৈছিলোঁ। এই ঘৰত আজি যোনটো ঘৰত ধৰা পৰিলে, এইটো গণপতি কি পথ আছিলে, লক্ষেশ্বৰ গগৈ নে কি পথ আছিলে, সেই ঘৰটো আমাৰ তাক লৈ গৈছিলোঁ। কি হ'ল তাত আপোনাৰ ইয়াৰ লগত কথা পাতিলোঁগৈ যে, তাৰপৰা আমি কাষ্টমাৰ হিচাপে গৈছিলে যে, তাৰপৰা আমাক দুটা ৰুমত দুজনী ছোৱালী দিলে, ছোৱালী দুজনী দিছিলে। এই 1500 টকাকৈ বাৰ্গেনিং কৰিছে। আমি এভিডেঞ্চ আমাক গোটেই সেনা সদস্যসকলক লৈ গৈছিলোঁ। তাৰপৰা আমি ধৰিবৰ কাৰণে তেওঁলোকে এনেকুৱাকৈ ব্যৱস্থা কৰি থৈছে, কণ্ডম পৰ্যন্ত এনেকুৱা যোগাৰ কৰি থৈছে। কিন্তু ছোৱালী দুজনী আমাৰ দুটা ৰুমত দুজনী দিলে, কিন্তু আমি একো নকৰিলোঁ। কিন্তু মই বুদ্ধি কৰি যে কণ্ডম এটা বাহিৰৰ পৰা আনোগৈ বুলি বুদ্ধি কৰি আনোতে আমাৰ সৈন্যসকলে পালেগৈ। তাৰপৰা ইয়াক আমি ভিতৰৰ পৰা ধৰি আনিলোঁ। জড়িত আছে, সম্পূৰ্ণ জড়িত আছে, কাৰণ মধ্যস্থতাকাৰী ইয়াৰ সকলো কাষ্টমাৰ দিয়ে আৰু 17 বছৰ কৰি আছোঁ বুলি পুৰা দৃঢ় বিশ্বাসে কৈছে, কোনো পধ্যে নফচে।